নমস্কাৰ সকলোকে, মৰিজো আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ইয়াৰ ভ্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা চাহকণৰ পৰা। ৰাতিপুৱা চাহকণ খাবলৈ লৈছোঁ। তাৰপিছতে আৰু চাহৰ লগত আজি কিহে খাবলৈ লৈছোঁ এয়া চাওক, দেখিছে নহয় কি হয় বাৰু। সান্দহগুৰি মিঠৈ বনাই লৈছোঁ আৰু দেখাইছোঁ চাওক, এয়া দেখিছেনে, দুটা সান্দহগুৰি লাডু বনাই লৈছোঁ। এতিয়া চাহকণ খাই লওঁ। তাৰপিছতে আৰু আজি ছানডে, দেওবাৰে বজাৰ হয়। মানুহজনে বজাৰলৈ গৈছিলে, বজাৰৰ পৰা অলপ শাক পাচলি লৈ আহিলে। শাক পাচলি অলপ সৰহকৈ আনিছে, কাৰণ তেওঁ কাইলৈ ঘৰলৈ যাব, সেইকাৰণে মানে সৰহকৈ আনিছে। মা দেউতালৈও মানে শাক পাচলি দি পঠিয়াব লাগিব। আমিতো ইয়াত খাবলৈ পাই আছোঁ, মা দেউতাহঁতে তাতো দাইল আলু খাওঁতে গৈছে। আপোনালোকেতো জানেই আমাৰ শিৱসাগৰত বানপানী সকলো শেষ কৰি পেলালে, সেইকাৰণে মানে মা দেউতালৈ বুলি এতিয়া ঠিক কৰি লওঁ বজাৰৰ শাক পাচলি বলক। এয়া দেখিছে নহয়, শাক পাচলি মানে মাহঁতলৈ বুলি ভাগ কৰি লৈছোঁ। এইফালে বেঙেনা, তিতা কেৰেলা কেইটামান আমাৰ গালৈ ছাইড কৰি লৈছোঁ। তাৰপিছতে এয়া ঔটেঙা ঔটেঙা 5টা আনিছিলে, 3টা দিছোঁ। তাৰপিছতে এয়া ভোলো আমাৰ কাৰণে ৰাখি দিছোঁ। তাৰপিছতে ইয়াত তিয়ঁহ মাহঁতলৈ অলপ সৰহকৈ দি দিছোঁ। আৰু আমাৰ ইয়াত ইমান বেছি শাক পাচলিবোৰ দৰকাৰ নাই, মাহঁতকে দৰকাৰ। এইফালে এয়া ভেন্দি গোটেইখিনি এনেকৈ হেৰি কৰি ল'লোঁ। তাৰপিছতে এইফালে 2টা অমিতা, বেঙেনা, তিতা কেৰেলা, তাৰপিছতে ঔটেঙা, ভোল, তিয়ঁহ, ভেন্দিখিনি এইখিনি গোটেইখিনি দিম। তাৰপিছতে এইখিনি কুন্দুলিখিনিও এইখিনি ঘৰলৈকে দি পঠিয়াম। তাৰপিছত এয়া কোমোৰা 2টা আনিছিলে, কোমোৰা 3টা আনিছিলে, 2টাই মাহঁতলৈ বুলি দি পঠাম। তাৰপিছতে আৰু এয়া কাচকল লৈ আহিছিলে, কাচকলো সেই মাহঁতলৈ কেইটামান দি পঠাব লাগিব। তাৰপৰা আৰু কলডিল এটা আনিছিলে, কলডিলটো মানে সেইটো ইয়াতে ৰখাইছোঁ। আৰু এইখিনিয়ে মাহঁতলৈ বুলি মই মানে বান্ধি থ'ম আৰু অকণমান আজি ৰাতিটো এনেকৈ থৈ দিম, কাইলৈহে মানে টোপোলা বান্ধিম। তাৰপৰা এয়া দেখিছে নহয়, মাছো লৈ আহিছিলে। মাছকেইটা মানে অনা দেখি মোক খঙে উঠিছে, মানে সৰু মাছবোৰ বাচিবলৈ মন নাযায়। আৰু ইমানেই মানে ভিতৰত বাচিলে গোন্ধাই থাকে নহয় কেঁচেমা মাছবোৰ। অকণমান পিছে লৰিলেও উপায় নাই, তথাপিও এয়া খাবলৈ বাচিবই লাগিব। মানুহজনে পিছে বাচি দিয়ে, নবচা নহয়, কিন্তু মই উপায় নাই, তেওঁ নাই যে, সেইকাৰণে মই এতিয়া বাচি লৈছোঁ। আৰু হাই ফ্ৰেণ্ডছ, এয়া ভাত পানী খাই আজৰি হৈ আহিলোঁ। আহি পিনি এতিয়া এয়া শুবলৈ আহিছোঁ। আৰু এতিয়া প্ৰায় 11টাই বাজিলে। আবেলি টাইমত আলহীও ওলাই আহিলেহি। তাৰপৰা তেওঁলোকক চাহ তাহ খুৱাই মেলি কথা পাতি থাকোঁতে মানে বহুত দেৰি হৈ গ'ল, আৰু ভাত পানী বনোৱাও দেৰি হ'ল। আৰু সেইকাৰণে এতিয়া বাচন ধুই মেলি আজৰি হৈ মেলি এতিয়া শুবলৈ আহিছোঁ। আজিলৈ ভ্লগটো ইমানেই আছিল। কাইলৈ এটা নতুন ভ্লগৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই, গুড নাইট।